চাওলুং চুকাফাৰ লগত দুজন মন্ত্ৰী আহিছিল। তাৰে এজন হ'ল বৰগোহাঁই। টাই ভাষাত তেওঁক চাও থাওলুং বোলে। বৰগোহাঁই আছিল আহোম ৰাজ্যৰ দ্বিতীয়জন প্ৰধানমন্ত্ৰী। ৰজা ঘৰৰ পৰা তেওঁ 10,000 পাইক লাভ কৰিছিল। মান সন্মান আৰু ক্ষমতাত তেওঁ বুঢ়াগোহাঁই ডাঙৰীয়াৰ সমান। বৰগোহাঁইয়ে কেঁকুৰা দোলা, ৰঙা আৰোৱান, সোণৰ চোলাৰে পানী জাপি, টুপি জাপি, পাখি বিচনী, নাল লগা ঘূৰণীয়া বিচনী, কেপ কৰা তলচা আদি লাভ কৰিছিল। প্ৰয়োজন অনুসৰি বৰগোহাঁইয়ে যুদ্ধলৈও যাবলগীয়া হৈছিল। বৰগোহাঁইৰ বিষয়বাবখন নিজৰ বংশৰ মাজতে থকাৰ নিয়ম যদিও তাৰ ব্যতিক্ৰম নোহোৱা নহয়। প্ৰথমৰ পৰা আহোম ৰাজত্বকালত মুঠ 45জনে বৰগোহাঁই বিষয়বাব খাইছিল। বৰগোহাঁইৰ আপোন বংশৰ ফৈদসমূহ হৈছে গুইমেলা, পৰ্বতীয়া, পিলিঙা, মেছাঘৰীয়া, মাদুৰিয়াল, কালুগঞা, দিহিঙীয়া, লাইথেপেনা, শলাল, ছটাইঅলীয়া। আন বংশৰ পৰা হোৱা বৰগোহাঁইৰ ফৈদ বাৰুকিয়াল, তনখাম, নাইহেং, নাংৰা, চেনমুং, লাইলাংৰা, মিৰি সন্দিকৈ, লানমাক্ৰোচেতিয়া। তদুপৰি আন কেইবাটাও সৰু বৰগোহাঁইৰ ফৈদ আছে। সেইকেইটা হৈছে বানৰুকীয়া, লিকি, পুথিপঢ়া, লাংলাও, চেউনীয়া, অভয়পুৰীয়া, কপৌমৰীয়া, পাপঙীয়া আৰু নেপাম।